মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিবিলাকে তোমালোক এতিয়ালৈকে লেটাৰ ৰাইটিং চোৱা নাই, অৰ্থাৎ মেট্ৰিক বা হাই ছেকেণ্ডেৰী তোমালোকে দিবা, তোমালোকৰ বাবে অতি সহজকে, যাতে যিবিলাকে মনত নৰয়, তোমালোকৰ বনাই লিখিবও নোৱাৰা, মেকিং কৰিব নোৱাৰা, তোমালোকে মুখস্থ কৰিম বুলি ভাবি আছা, তোমালোকৰ এইখনে তোমালোকৰ বাবে ভাল হ'ব, কিয়নো এইখনত মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি লিখি দিছো, আৰু লগতে তোমালোকে এইখন যদি মনত ৰাখা তেনেহলে বাকী কেইখনো তোমালোকে মনত ৰাখিব পাৰিবা। যিকোনো আহিলে কেনেকৈ তোমালোকে পাৰিবা তাৰ ওপৰত মই আজি ভিডিঅ'টো আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমটো দিয়া আছে, প্ৰশ্নটো কি দিয়া আছে আমি চাম। ড্ৰাফ্ট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এবাউট দ্য ফ্ৰিকুৱেণ্ট পাৱাৰ কাট লোড শ্বেডিং ইন ইউৰ লোকেলিটি। মানে তোমালোকৰ যিটো তোমালোকৰ এৰিয়াটোত কাৰেণ্ট অহা যোৱা কৰি থাকে বা লোড শ্বেডিং হয়, আৰু তাৰ বাবে তোমালোকৰ ওচৰৰ সম্পাদকলৈ কি লিখিব যে বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি লিখিব দিছে। আমি লিখোতে কি লিখিম, টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী ডেট এমন দিবা, তোমালোকে যিটো তাৰিখ আছে সেইটো তোমালোকে দি দিবা। যে কি কৈছে, টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী, এইখিনি তোমালোকে যিকোনো আহিলে তোমালোকে এইখিনি দিবই লাগিব তোমালোকে যিকোনো ক্ষেত্ৰত। সাবজেক্টটো ফ্ৰিকুৱেণ্ট লোড শ্বেডিং বা যিকোনো পাৱাৰ কাট ইন আৱাৰ লোকেলিটি, যি থাকে তোমালোকে দিবা, প্ৰশ্নত থাকিব, এইটো তোমালোকে চিন্তা কৰিব নালাগে। তাৰপিছত, ছাৰ মেডাম, থ্ৰু এন আৰ্টিকল ইন ইউৰ নিউজ পেপাৰ, আই উড লাইক টু শ্বেড ছাম লাইট এণ্ড ব্ৰিং এৱাৰনেছ টু দ্য ইছ্যু অফ লোড শ্বেডিং ইন আৱাৰ এৰিয়া। তাৰপিছত কৈছে, since the last few days there have been a lot of cases of load shedding in our area. It is disrupting the everyday lives of individuals. There has been huge water shortage in our locality because there is scarcely any electricity during the daytime. The studies of our children are also disturbed as there is no set pattern of electricity. There is not a time of the day in which they can study properly. We have been contacting the authorities, but there is no satisfactory reply from their side. ছাত্ৰসকল, মই যিমান পাৰো তোমালোকক মানে সহজ ইংলিছ যিটো ফৰ্ম আছে সেইটো তোমালোকক দিব চেষ্টা কৰিছো, যাতে মনত ৰাখিবলৈ সুবিধা হয়। The column of your newspaper will help this issue reach the concerned authorities so that there is some relief in our lives. Your faithfully named address, তোমালোকৰ নাম আৰু এড্ৰেছ দিলে হ'ল, তোমালোকে নাম মানে তোমালোকে XY এড্ৰেছত XY তেনেকুৱাকে দিলে হ'ল পৰীক্ষাত, ঠিক আছে। 2 নম্বৰখনত তোমালোকে কেনেকৈ আগৰখন মনত ৰাখিলে 2 নম্বৰখন পাৰিবা, তোমালোক কৈছে, write a letter to the editor of a local newspaper about poor road condition of your locality. ইয়াত যোৱা যিখন 1 নম্বৰ সেইখন আছিল কাৰণ অহা যোৱাৰ বাবে, ইয়াত কি আছে poor road condition। তোমালোকে প্ৰথমখিনি একে লিখিবা, ঠিক আছে। ইয়াত সাবজেক্টটো সলাই দিবা, সাবজেক্টটো যেটো তাতেও আছে ওপৰত আছে, এইটো poor road condition of your locality লিখিলে হ'ল। বাকি কিন্তু একে থাকিব, জাস্ট তোমালোকৰ প্ৰবলেমটো কি হৈছে, সেই প্ৰবলেমটো নিমিলে, জাস্ট প্ৰবলেমটো চেঞ্জ কৰি দিলে হ'ল সমস্যাটো। ইন আৱাৰ লোকেলিটি দেয়াৰ are many potholes of the roads, people cannot drive their vehicles. এইখিনি মাজৰখিনি তোমালোকে দেখা পাইছে না, এইখিনি সলাই মুখস্থ মনত ৰাখিলে হ'ল, তেতিয়াহ'লে দুইখানে তোমালোকে পাৰিবা। অৰ্থাৎ তোমালোকে জাস্ট এইখিনি বনাই লিখিব পাৰিবা তোমালোকে সিম্পল ইংলিছৰ জৰিয়তে, ঠিক আছে। জাস্ট তোমালোকে এইখিনি মনত ৰাখিলে হ'ল। তোমালোকে গম পাইছা যে এখন মনত ৰাখিলে দ্বিতীয়খন তোমালোকৰ হৈ গ'ল, হয় না। জাস্ট মাজৰখিনি অলপমান তোমালোকে পথ কন্ডিশন হলে কি প্ৰবলেম হয় সেইখিনি তোমালোকে সিম্পল ইংলিছত লিখি দিলে হ'ল। তাৰ পিছত বাকিটো একে থাকিল না, দ্বিতীয়খন একে থাকিল। তৃতীয়খন কি কৈছে, write a letter to the editor of a local newspaper about irregular water supply of your locality. ইয়াতো এবাৰ কি কৈছে যে তোমালোকৰ যিটো নিয়মিতভাৱে যিটো পানীৰ প্ৰবলেম, পানী সাপ্লাইটো নপোৱা তাৰ বাবে লিখিব দিছে। বাকিখিনি একে, সাবজেক্টটো হলাই দিলে হ'ল, সাবজেক্টটো যেটো প্ৰশ্নতে আছে irregular water supply of our locality তোমালোকৰ। মানে এই ভিডিঅটো কেৱল যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে মানে মুখস্থ কৰে, অৰ্থাৎ তেওঁলোকে ইংলিছটো বনাই লিখিব নোৱাৰে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণেহে কৰা হৈছে, ঠিক আছে। তাৰপিছত ইয়াতো আমি water is the most important resource for life, এইখিনি তোমালোকে জাস্ট মনত ৰাখিলে, বাকিখিনি একেদৰে, মানে এখন যদি তোমালোকে মনত ৰাখিব পাৰা তেনে বাকিখিনি তোমালোকে ধুনীয়াকৈ পাৰি যাবা। মাজৰখিনি অলপ ইংলিছত তোমালোকে অলপমান জাস্ট মেকিং কৰিলে হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে
যদি ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কৰিবা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চোৱা নাই তেনেবোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন প্ৰস্তুত কৰা হৈছে